নমস্কাৰ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভালেই। আজি এটা বিশেষ কাৰণত ভিডিঅ'টো বনালোঁ। আপোনালোকে হয়তো যিসকলে মোক চিনি পায় তেওঁলোকে গমেই পায় মই 2023 বৰ্ষত অসম চৰকাৰৰ প্ৰত্যক্ষ নিৰ্বাচন প্ৰক্ৰিয়াৰ জৰিয়তে চাকৰিত যোগদান কৰিছিলোঁ আৰু মোৰ বিভাগ হৈছে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আৰু মই কৰোঁ যোৰহাট জিলা পৰিষদ অফিচত। এতিয়া কথাটো হ'ল মই চাকৰি পোৱা পিছৰে পৰা মোক বহুতখিনি ল'ৰা ছোৱালীয়ে সোধে যে ADRE ভাইভাত মোক কি প্ৰশ্ন সুধিছিলে বা কেনেদৰে মই প্ৰিপেৰেশ্যন কৰিছিলোঁ আৰু কেনেদৰে ভাইভা দিবলৈ গৈছিলোঁ কি কথা সেইখিনি মোক সুধি থাকে আৰু মই যিমান পাৰোঁ তেওঁলোকক আনচাৰ দি বুজাই দিবলৈ চেষ্টা কৰোঁ। কিন্তু এইকেইদিন অলপ বেছিকৈ সুধিছে সেইটো কুৱেশ্যন, কাৰণ সেই কাৰণটো আপোনালোকেও গমেই পাইছে যিহেতু এতিয়া ADRE-টো আহি আছে আৰু তাৰ কাৰণে বহুতে মোক মেছেজ কৰে বা লগ পালেও সোধে। মোৰ বহুত ফ্ৰেণ্ডছে কোৱালিফাইড কৰি থৈছে ৰিটেন এক্সাম, তেওঁলোকেও মোক সোধে আৰু সেয়েহে ভাবিলোঁ আজি এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক বুজাই কওঁ, তেতিয়া হয়তো ভালদৰে বুজি পাব, কিয়নো মই এক্সপিৰিয়েঞ্চ কৰি আহিছিলোঁ আৰু যিখিনি সময়ত মোৰ ভাইভা এক্সাম আছিলে সেইখিনি টাইমত মই বৰ চিন্তাত আছিলোঁ কি কৰিব, কেনেকৈ কুৱেশ্যন কৰিব, কেনেকৈ আনচাৰ দিম, কাৰণ তেতিয়ালৈকে মই কোনো ভাইভা এটেণ্ডেই কৰি পোৱা নাছিলোঁ। ডিগ্ৰীত থাকোঁতে যিকেইখন ধৰক ছেমিনাৰ পেপাৰ সেইকেইখন বা কেতিয়াবা প্ৰেজেণ্টেশ্যন দিয়াৰ বাহিৰে তেনেকৈ ভাইভা দি পোৱা নাছিলোঁ আৰু সেইখিনি কলেজৰ প্ৰেজেণ্টেশ্যন ভাইভাখিনি হৈছে এটা নিৰ্দিষ্ট টপিকৰ ওপৰত, কিন্তু ইয়াততো তেনেকুৱা নহয়। সেয়েহে অকণমান চিন্তাত আছিলোঁ আৰু মই খুব ইউটিউবত হওক বা চিনাকি মানুহক খুব সুধি ফুৰিছিলোঁ কি কুৱেশ্যন কৰিব, কেনেকৈ আনচাৰ দিম। সেয়েহে ভাবিলোঁ মই অকণমান বুজাই কওঁ মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা। এতিয়া প্ৰথম কথাটো হ'ল ভাইভা দিবলৈ আমি বহুত কিবাকিবি চাই যোৱাতকৈ মই ভাবোঁ মেণ্টেলি প্ৰিপেয়াৰ হোৱাটো বেছি প্ৰয়োজন, কাৰণ ভাইভাত কি কুৱেশ্যন কৰিব এক্সামিনাৰে সেইটো ডিপেণ্ড কৰিব আপোনাৰ ওপৰত। আপুনি যেতিয়া তেওঁলোকক প্ৰথম ইণ্ট্ৰডাকশ্যনটো দিব সেই তাৰ পৰাই আপোনাৰ বহুতখিনি বস্তু ডিপেণ্ড কৰে আৰু আমাৰ টাইমত বাৰু ভাইভা 5 মাৰ্কছৰ হৈছিলে, এইবাৰ 15 মাৰ্কছৰ হ'ব বুলি শুনিছোঁ, তো অকণমান টাফো হ'ব। চ' সেইখিনি বস্তু প্ৰথম ইণ্ট্ৰডাকশ্যনটো খুব ভালদৰে দিয়াটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। এতিয়া আহোঁ মোক কি কুৱেশ্যন সুধিছিলে সেইটোৰ ওপৰত। যিহেতু দুখন পেপাৰ কোৱালিফাইড কৰিছিলোঁ, ক্লাছ 10 আৰু ক্লাছ 8, দুইখনৰ কাৰণে এক্সাম বেলেগ বেলেগকৈ হৈছিলে, দুদিন হৈছিলে। ক্লাছ 10খনৰ কাৰণে মোৰ এক্সাম আছিলে 2023ৰ 9 জানুৱাৰী আৰু যোনখন 8 পাছ আছিলে সেইখন 31 জানুৱাৰী 2023ত আছিলে। মোক কি কুৱেশ্যন কৰিছিলে সেইখিনি আনচাৰ দিয়াৰ আগত মই ভাবিছোঁ আপোনালোকক গোটেই প্ৰচেছটো অকণমানকৈ বুজাই দিওঁ, তেতিয়া হয়তো অকণমান সুবিধা হ'ব আপোনালোকৰ এডমিট কাৰ্ড যেতিয়া আহিব তাতে য'ত ভাইভা হ'ব তাৰ প্লেচ, ডেট আৰু টাইম উল্লেখ থাকিব আৰু আপোনালোকে সেই ডেটটোত যিটো টাইম উল্লেখ থাকিব সেই টাইমটোত গৈ পেলাই এক্সাম হলত এণ্ট্ৰি কৰিবগৈ লাগিব। আপোনালোক যিটো টাইম দিয়া থাকে তাতকৈ অলপ আগতীয়াকৈ গৈ লাইনটো পাতিবলৈ চেষ্টা কৰিব, কাৰণ লাইনটো পতাৰ ওপৰত বহুতখিনি বস্তু ডিপেণ্ড কৰে। সেইখিনি মই পিছত ক'ম কি ডিপেণ্ড কৰে, মই মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা ক'ম আৰু তাৰপিছত আপোনালোকে তাত গৈ ধুনীয়াকৈ লাইন পাতিবগৈ। লাইন পতাৰ পিছত আপোনালোকক গেট এটা নিৰ্দিষ্ট টাইমত খুলি দিব আৰু যেতিয়া গেট খুলি দিব আপোনালোকৰ আইডেণ্টি কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পান কাৰ্ড যিকোনো এখন হ'লেই হ'ল, সেইখিনি চেক কৰি আপোনালোকক ভিতৰলৈ সোমাবলৈ দিব। ভিতৰলৈ সোমাই পেলাই এটা তাত ডাঙৰকৈ পেণ্ডেল দি থোৱা এৰিয়া আছিলে, তাতে ডকুমেণ্টছখিনি ভেৰিফাই কৰিছিলে আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন সেইটো আচলতে ডকুমেণ্টছ ভেৰিফিকেশ্যন নহয়, কিন্তু ডকুমেণ্টছখিনি চাইছিলে। তাতে আপোনালোকে ডকুমেণ্টছ যিমান যি আছে, কোৱালিফিকেশ্যন হওক, আইডেণ্টি কাৰ্ড হওক, ADRE ৰিটেনৰ এডমিট কাৰ্ড, গোটেই বস্তুখিনি আপোনালোকে লৈ যাব আৰু অৰিজিনেলখিনিও নিব, জেৰক্সখিনিও নিব আৰু জেৰক্সখিনিত এটেচ কৰি নিব, যাতে আপোনালোকৰ ডকুমেণ্টছৰ কাৰণে তাত গৈ একো অসুবিধা নহয়। বহুতৰ দেখিছিলোঁ এডমিট কাৰ্ড এৰি থৈ গৈছিলে বা কোনোবাই ফটো এৰি থৈ গৈছিলে, তেওঁলোকৰ যথেষ্ট অসুবিধা হৈছিলে, দৌৰাদৌৰি হৈছিলে। মোৰ বাৰু সেইখিনি বস্তু ধুনীয়াকৈ লৈ গৈছিলোঁ, একো প্ৰব্লেম নাই হোৱা। সেইকাৰণে আপোনালোককো কৈছোঁ গোটেইখিনি বস্তু গুৱাহাটী যোৱাৰ আগদিনাখন ভালদৰে চাই চিতি ভৰাই লৈ যাব, যাতে তাত গৈ আকৌ দৌৰাদৌৰি কৰি ফুৰিবলগীয়া নহয়। তাত গৈ আপোনালোকক বহুৱাৰ পিছত তেনেকৈ 4-5খন বৰ্ড থাকিব, তালৈ আপোনালোকক নি পেলাই তাত এজনকৈ গৈ পেলাই তাত ডকুমেণ্টছ দেখাবগৈ লাগে আৰু যেতিয়া তাত ডকুমেণ্টছখিনি চাই পেলাই আপোনালোকক ক'ব যে আপুনি আমুক নম্বৰখন বৰ্ডত, তাত 1ৰ পৰা 10লৈকে আমাৰ টাইমত 10খন বৰ্ড আছিলে, তো 10খন বৰ্ডৰ ভিতৰত আপোনাক কৈ দিব যে আপুনি 1 নম্বৰখন বৰ্ডৰ বা 2 নম্বৰখন বৰ্ডৰ, তেনেকৈ কৈ দিব। আকৌ তাৰ পৰা ল'ৰা ছোৱালীখিনিয়ে অলপ অলপকৈ ডকুমেণ্টছ ভেৰিফাই কৰি থাকিব আৰু অলপ অলপকৈ নি থাকিব। সেইকাৰণে মই কৈছোঁ যে যদি আপোনালোকে সোনকালে গৈ লাইন কৰেগৈ তেতিয়া সোনকালে আজৰি হ'ব গোটেই কামখিনিৰ পৰা। তাৰপিছত আপোনালোকক লৈ যাব
50 জন মানকৈ নিছিলে 50 জন মানকৈ নিয়াৰ পিছত আকৌ এটা ৱেইটিং ৰুম থাকে তাতে মানে আপোনালোকক বহাবগৈ বহাই পেলাই তাত আকৌ মানে চিৰিয়েলকৈ বহাব তাত সেই 10খন বৰ্ডৰ কাৰণে এনেকৈ 10টা ৰ' থাকিব সেই ৰ' কেইটাত মানে 1 নম্বৰ বৰ্ডৰ জনক সেই 1 নম্বৰটো ৰোত তেনেকৈ 2 নম্বৰ জনক 2 নম্বৰটো ৰোত তেনেকৈ বহাব বহাই পেলাই তাৰপিছত আপোনালোকক এজন এজনকৈ যেতিয়া 10খন বৰ্ডত 10জন হৈ যাব 10জন হৈ গ'লে ভাইভা দিবৰ কাৰণে মেইন এক্সাম হলটোলৈ লৈ যাব আৰু তাতে যে 10খন বৰ্ডৰ কাৰণে 10টা পেনেল থাকিব আৰু প্ৰতিটো পেনেলত 2জনকৈ এক্সামিনাৰ আছিলে আমাৰ টাইমত আৰু তাৰপিছত আপোনালোকক এজন এজনকৈ ভাইভা দিবলৈ নিব সেইখিনি বস্তু আপোনালোকে বুজি পালে হয়তো সেইকাৰণে কৈছোঁ টাইমতকৈ অকণমান আগত গৈ পেলাই লাইন পাতিবগৈ তেতিয়া সোনকালে আজৰি হ'ব আৰু সিমানখিনিয়ে আছিলে গোটেই প্ৰচেছটো গোটেইখিনি কথা আপোনালোকক ভালদৰে বুজাই দিলোঁ হয়তো আপোনালোকে বুজি পালে আৰু এইবাৰ হয়তো চেঞ্জো হ'বলৈ আছে কিন্তু আমাৰ টাইমত তেনেকেই হৈছিলে সেইখিনি সেয়ে বুজাই দিলোঁ আৰু এতিয়া আহিছোঁ মেইন টপিকটোলৈ মানে মোক ক্লাছ 10ৰ পেপাৰখনত কি কুৱেশ্যন কৰিছিলে ক্লাছ 10 পেপাৰখনৰ মোৰ 6 নম্বৰ বৰ্ডত পৰিছিলে তো মই 6 নম্বৰ বৰ্ডৰ যোনটো ৰুম আছিলে সেই ৰুমটোত সোমাই গ'লোঁ তাতে ছাৰ আৰু মেম দুগৰাকী আছিলে তো তেওঁলোক দুইগৰাকীকে ছাৰ সোমাব পাৰোঁনে বুলি কৈ পেলাই সোমাই গ'লোঁ আৰু সোমাই যোৱাৰ পাছতে মোৰ মুখখনলৈ দুইজনে মানে চাই আছে বহুত সময় আৰু চাই পেলাই সুধিছে যে ইমান অকণমানি ছোৱালী চাকৰি কৰিব পাৰিবানে এনেকৈ সুধিছে তেতিয়া মই কৈছোঁ পাৰিম বুলি তাৰপিছত মোক সুধিছে তোমাৰ বয়স কেইবছৰ হৈছে আৰু তেতিয়া মোৰ 21 বছৰত সোমোৱা নাছিলে তো মই ক'লোঁ 20 বছৰ হৈছে বুলি তাৰপিছত মোক কৈছে 20 বছৰীয়া ছোৱালী কেনেকৈ চাকৰি কৰিবা এনেকৈ কৈছে তাৰপিছত তেনেকুৱাতে বাইদেউগৰাকীয়ে কৈছে যে বহি লোৱাচোন তুমি এনেকৈ বুলি কৈছে তাৰপিছত তেতিয়া বহিছোঁ মানে আপোনালোকে কিন্তু বহিবলৈ নোপোৱালৈকে নিজে বহি নিদিব চকীখন থাকিব যে আৰু চকীখন থকা দেখি মানে পটককৈ বহি নিদিব সেইটো মানে তেওঁলোকে কোৱালে ৰ'ব তাৰপিছত তেওঁলোকে বহিবলৈ ক'লে বহিলোঁ তাৰপিছত বহাৰ পিছত প্ৰথমেই মোক কুৱেশ্যন কৰিছে হেৰি তোমাৰ ঘৰ ক'ত সেইটো সুধিছে ছাৰজনে সুধিছে তাৰপিছত মই ক'লোঁ ঘৰ যোৰহাটত বুলি কোৱাৰ পিছত মই সুধিছে যোৰহাটত চাবলগীয়া কি ঠাই আছে তেতিয়া মই ক'লোঁ টোকলাই কথা ক'লোঁ নেক্সটৰ কথা ক'লোঁ বৰভেটি চুকাফা সমন্বয় ক্ষেত্ৰ মানে যিখিনি চাবলগীয়া জেগা আছে সেইখিনি বিষয়ে মই ক'লোঁ তাৰপিছত কোৱাৰ পিছত মোক সুধিলে যোৰহাটৰ তোমাৰ ঘৰ ক'ত মই যেতিয়া ক'লোঁ নেক্সটৰ ওচৰত তো তেতিয়া তেওঁলোকে মোক সুধিছে যে নেক্সটৰ ফুল মিনিংটো সুধিছে তাৰপিছত মই ক'লোঁ নেক্সটৰ ফুল মিনিং নেক্সট কেতিয়া এষ্টাব্লিছড হৈছিলে সেইটো সুধিলে তো সেইটোও ক'লোঁ তেতিয়া মোক ক'লে যে অলপতে যে নেক্সটৰ এজন চাইণ্টিষ্টে এটা এৱাৰ্ড পাইছে এৱাৰ্ডটোৰ বিষয়ে কি জানা কোৱাচোন এনেকৈ ক'লে তাৰপিছতে মই ক'লোঁ আৰু ভাটনাগৰ এৱাৰ্ড পাইছিলে সেই সময়তে তেওঁ বিনয় কুমাৰ শইকীয়া ছাৰে তো তেওঁৰ কথা সেইখিনি ক'লোঁ আৰু এৱাৰ্ডটো কাক দিয়া হয় সেইটোও ক'লোঁ ধুনীয়াকৈ সেইখিনি বস্তু মই যিমানখিনি জানো গোটেইখিনি বুজাই ক'লোঁ আৰু কোৱাৰ পিছত মোক সুধিছে তোমাৰ কোৱালিফিকেশ্যন কিমান তেতিয়া মোক সুধিছে যে তোমাৰ কোৱালিফিকেশ্যন কিমান আৰু তেতিয়া মই ক'লোঁ যে মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰি এতিয়া কম্পিউটাৰ ক্লাছ কৰি আছোঁ তেনেকৈ বুলি ক'লোঁ তাৰপিছত কোৱাৰ পিছত মোক সুধিছে যে তুমি যে গ্ৰেজুৱেট হৈ পেলাই মানে 4th গ্ৰেডৰ কাৰণে ভাইভা দিবলৈ আহিছা তুমি চাকৰিটো কৰিবা জানো নে এনেই দি চাইছা এনেকৈ সুধিছিলে তাৰপিছত মই ক'লোঁ যে মই কৰিম যিহেতু মোক চাকৰিটোৰ প্ৰয়োজন সেয়েহে মই কৰিম চাকৰিটো এনেকৈ ক'লোঁ তাৰপিছত মোক ক'লে যে গ্ৰেড 4ৰ পষ্টখিনি কি জানানে এনেকৈ সুধিলে তাৰপিছত পষ্টখিনিৰ বিষয়ে কোৱাৰ পিছত মোক সুধিছে যে এইখিনি পষ্টত কাম কৰিব পাৰিবানে তেতিয়া মই কৈছোঁ পাৰিম আৰু তেতিয়া মোক কৈছে যে তোমাক যদি ৰাতি এটা অফিচত মানে অকলে থাকিবলৈ দিয়ে তেতিয়া তুমি পাৰিবানে চকীদাৰ কৰিবলৈ দিলে তেতিয়া মই কৈছোঁ পাৰিব লাগিব তেতিয়া কৈছে ভয় নকৰিবানে মই কৈছোঁ ভয় কৰিম কিন্তু ভয় কৰিলেও যিহেতু সেইটো ডিউটি সেইটো কৰিবই লাগিব তাৰপিছতে হাঁহিছে আৰু তেওঁ আৰু সিমানখিনি কুৱেশ্যনেই সুধিছিলে বহুত বেছিও সোধা নাছিলে যিহেতু 5 মাৰ্কছৰ ভাইভাহে আছিলে কিন্তু এইবাৰ হয়তো অকণমান বেছি সময় ল'ব যোৱাবাৰ 5ৰ পৰা 8 মিনিট সময় লৈছিলে তাতকৈ বেছি লোৱা নাছিলে কিন্তু মোৰ 8 পাছৰ যোনটো ভাইভা আছিলে তাত প্ৰায় 15 মিনিটমান সময় লৈছিলে খুব ধুনীয়া হৈছিলে সেইটো ভাইভা আচলতে মই ক'ম বাৰু নেক্সট ভিডিঅ'ত তাৰ কুৱেশ্যন কি সুধিছিলে সেইখিনি ক'বলৈ চেষ্টা কৰিম এইটো ভিডিঅ'তে গোটেইখিনি কৰিলে মানে বহুত বেছি ডাঙৰ হৈ যাব ভিডিঅ'টো আৰু ভিডিঅ'টো ডাঙৰ হৈ গ'লে মানে আপলোড কৰিবলৈ অকণ প্ৰব্লেম হয় সেইকাৰণে এইটো ভিডিঅ' ইমানতে সামৰোঁ আৰু আপোনালোকৰ যদি কিবা সুধিবলগীয়া কুৱেশ্যন থাকে তেতিয়া কমেণ্টত হ'লেও সুধিব বা মোক মেছেজ কৰিলেও মই ধুনীয়াকৈ কৈ দিম মানে যিখিনি পাৰোঁ আৰু মই আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু আপোনালোকৰ চিনাকি যোনসকলে ভাইভা দিবলৈ গৈ আছে তেওঁলোকক শ্বেয়াৰ কৰিব অকণমান হ'লেও সুবিধা হ'ব বুলি মই ভাবোঁ আৰু ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ